গাইছ মই এতিয়া তোমালোকক দেখাম মোৰ বাইকখন 1 2 3 চেক কৰা তো এইফালে লাগি আছে ফুল সিস্টেম এখন গাইছ ডিউক 200 হয় 250 ভাবিব নালাগে তো গাইছ তোমালোক একবাৰ সাউন্ডটো চেক কৰিবা এতিয়া হা সো হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাব ওলাইছো তো আজি মানে মই বাইকৰ ৰিভিউ এটা দিম তো মই নতুন এটা মডিফিকেশ্যন কৰিলো তো তোমালোকে থাম্বনেল আৰু টাইটেল চাই চাগে গমে পালা তো A to Z পুৰা ৰিভিউ দিম আজি তোমালোকক তো নতুন ৰেপিং মাৰিছো এটা তো হল কিনমান মানে মই ভিডিঅ' বনাব পৰা নাছিলো মানে মোৰ GoPro টো যেটো মানে এটা প্ৰবলেম আহিছে মানে SD কাৰ্ডৰ মানে সাপোৰ্ট কৰা নাই SD কাৰ্ডটো তো নতুন এটা SD কাৰ্ড আনিব লাগিব তাৰ পিছত মই ভিডিঅ'টো বনাব পাৰিম মটো ব্লগিং তো এইকাৰণে মই বনাব পৰা নাই তো মোৰ লগত যেটো ভাল এটা মোবাইলো নাছিল সেই কাৰণে ভিডিঅ' বনাব পৰা নাছিলো এইকেইদিন তো এতিয়া মোবাইল এটা ললো নতুন তো এটোয়ে বৰ্তমান ভিডিঅ' বনাইছো মোবাইল নতুন মোবাইলেৰে তো নতুন মোবাইল ললো মানে আইফোন 15 Pro Max ললো এটা তো এক্সজস্ট লগালো ফুল সিস্টেম তো আজি চাই ভাল পাবা তোমালোকে সাউন্ডটো শুনাই দিম তোমালোকক তো একবাৰ ভিউটো চাই লোৱা তোমালোকে তো ভিউ চোৱা তোমালোকে একবাৰ ইফালে তো ইপিনে সানসেট হৈ আছে আৰু ইপিনে নদী তো দেখা আছে ইফালে পাহাৰ আছে ইফালে চোৱা তোমালোকে একবাৰে ইফালে ভুটান পাহাৰ তো গাইছ মই এতিয়া তোমালোকক দেখাম মোৰ বাইকখন 1 2 3 চেক কৰা একবাৰ ইফালে নিউ ৰেপিং নিউ মডিফিকেশ্যন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা তোমালোকে তো এইফালে লাগি আছে ফুল সিস্টেম গাইছ চাই লোৱা ফুল সিস্টেম তো এইফালে তোমালোকে যেহেতু মোৰ যোনে আগৰ ব্লগটো চাইছে তো জানে মোৰ ডিবিগিলা নাই বুলি তো এখন গাইছ ডিউক 200 হয় 250 ভাবিব নালাগে তো অলপ তোমালোকক দেখাব আছে এইটো চোৱা তোমালোকে 199.50cc তো মই 250 লিখি দিছোঁ তো হেণ্ডেলটো ব্লেক কৰা তো ইফালে 12 লগোৱা আছিল মই খুলি দিছোঁ বৰ্তমান তো একবাৰ লুকটো চেক কৰি লোৱা তোমালোকে ইফালে 360 ভিউ এটা চেক কৰি লোৱা তো এতিয়া মই তোমালোকক কম এটা কৈ ৰিভিউ দি আছোঁ তো কিমান খৰচ হ'ল কিমান কি হ'ল ক'ত কি কেনেকৈ মই সব জনাইছোঁ তোমালোকক তো চাই লোৱা একবাৰ তো এইফালে ফুল সিস্টেম মানে ইয়াৰে পৰা বেন পাই বেনি ইয়াতে লগাই দিছোঁ ইয়াতে এটা ক্লেম বনাইছোঁ ক্লেমেদি ইয়াতে লগাই থৈ দিছোঁ তো চেক কৰা তোমালোকে একবাৰ তো এইফালে বাইকখন চেক কৰা একবাৰ কেনেকুৱা আহি আছে লুকটো তো কেনেকুৱা লাগছে গাইছ কমেণ্ট কৰি জনাবা একবাৰ তোমালোকে সো একবাৰ য়েল্লো বিউটি তো আগত আছিল গাইছ ব্লেক বিউটি এতিয়া হৈ গ'ল য়েল্লো বিউটি তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা সোনকালে তো এতিয়া ৰিভিউ ষ্টাৰ্ট কৰোঁ আৰু গাইছ নাকি তো বাইকখন অলপ লেতেৰা হৈছে যিহেতু মানে মই ৱাছ কৰা নাই মানে আৰু গাইছ মোৰ সৰু সুৰা এটা এক্সিডেণ্ট হৈছিল তো মানে মডিফিকেশ্যন কৰাৰ পিছত এক্সিডেণ্টটো হৈছিল তো এইফালে টেংকিটো অলপ স্ক্ৰেচ হ'ল এতিয়া দাবি গ'ল গাইছ তো চোৱা তোমালোকে একবাৰ এইটো কাৰণে বেয়া লাগি আছে গাইছ তো আৰু ইফালেও স্ক্ৰেচ হৈছে অলপমান পিনে তো টেংকিটো স্ক্ৰেচ হৈছে আৰু এক্সট্ৰা কিটখন তো বাইকৰ বডিটো একো হোৱা নাই আৰু মানে বাইকৰ বডিটো ক'ব গ'লে মানে টেংকিটোহে অলপ মানে বেছিকৈ গৈছে বাকী ক'তো যোৱা নাই একো তো এইফালে সানসেটৰ লগত বাইকখনৰ একবাৰ মডিফিকেশ্যনটো চাই লোৱা তোমালোকে যেতিয়া মই তোমালোকক দিম বাইকৰ মডিফিকেশ্যনৰ ৰিভিউ তো এণ্ডলৈকে চাই থাকিবা লাষ্টত বাইকৰ সাউণ্ডটো একবাৰ শুনাই দিম ফুল সিস্টেমৰ সাউণ্ডটো তো কেনেকুৱা লাগে সাউণ্ডটো একবাৰ কমেণ্ট কৰি জনাই দিবা আৰু তোমালোকেও লগাব পাৰিবা যাৰ ডিউক আছে ডিউক 200 250 390 125 যি আছে ডিউক চবতে লগাব পাৰিবা তোমালোকে তো মই ৰিভিউটো দি আছোঁ তোমালোকে চাই থাকিবা তো গাইছ তো একদম এক নম্বৰত তো গাইছ ফাৰ্ষ্টৰ পৰা কৈ আছোঁ একদম আগফালৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ তো ফাৰ্ষ্ট তো মাডগাৰ্ডখন মই ব্লেক কৰিছোঁ আগতো ব্লেক কৰা আছিল তো মই নতুনকৈ ব্লেক কৰিছোঁ মাডগাৰ্ডখন আৰু ইয়াতে স্মক পেপাৰ লগাইছোঁ মই তো চেক কৰা একবাৰ স্মক পেপাৰ লগালে মানে লুকটো অলপ ভাল দেখা পায় সেইকাৰণে মই স্মক পেপাৰ লগাই দিছোঁ তো আৰু গাইছ মোৰ ফগ লাইট লগোৱা আছিল তোমালোকে আগতো চাইছা তো মানে একেবাৰে ভাঙি দিছে একদম
সেই কৰি দিছে তাৰপিছত খুলি থৈ দিছোঁ তো এইফালে DRLটো চেক কৰা একবাৰ স্মোক পেপাৰৰ লগত DRLটো লগোৱা আছে স্মোক পেপাৰ লগালে কেনেকুৱা হয় DRLটো তো চাই লোৱা তোমালোকে একবাৰ তো আৰু গাইছ চোৱা তোমালোকে তো মাডগাৰ্ডখন ব্লেক কৰিলোঁ হেডলাইটৰ স্মোক পেপাৰ লগালোঁ তো আৰু গাইছ এতিয়া আহোঁ তো গাইছ মই হেণ্ডেলত নতুনকৈ পেইণ্ট কৰিছোঁ তো আগততো অলপ বেছি বেয়া হৈ গৈছিল তো এতিয়াও বেয়া হৈছে মানে অলপমান সেইদিনা মানে অলপ মানে স্ক্ৰেচ হৈছিলে সেইদিনা অলপ মানে কালাৰটো মানে উঠি গ'ল অলপ মানে ইয়াৰ পৰা তো হেণ্ডেলটো ব্লেক কৰিছোঁ মই তো এইফালে বাৰ ৱেটছ লগোৱা আছিল মোৰ বাইকত তোমালোকে যদি আগত মোৰ ভিডিঅ' চাইছা তাতে গম পাবা তোমালোকে তো বাৰ ৱেটছটোখনো মই খুলি দিছোঁ হেণ্ডেল বাৰ ৱেটছ তো বৰ্তমান ইফালৰ পৰা লুকটো একবাৰ চেক কৰা তো এতিয়া আহোঁ গাইছ সাইড পেনেলত মানে এক্সট্ৰা কিট আৰু পেনেলখনত তো এক্সট্ৰা কিট মানে মই য়েল্লো কালাৰ কৰিলোঁ এইটো একচুৱেলি ৰেপিং নহয় তো মই কালাৰে কৰিলোঁ চোৱা তোমালোকে একবাৰ তো ইফালে গ্ৰাফিক্স মাৰিছোঁ এক্সট্ৰা কিটত ইয়াৰ পৰা ইয়ালৈকে তো ইয়াতে ক'লোৱে মই অলপ আগত মানে কেইদিনমান আগতে এটা স্ক্ৰেচ হৈছিল তো ক্ৰেছ হোৱাতে মানে স্ক্ৰেচ বহি গ'ল ইয়াতে তো ইফালে গ্ৰাফিক্সটো কেনেকুৱা লাগিছে তোমালোকক কমেণ্ট কৰি জনাবা এইখন তো আৰু গাইছ তোমালোকে ডিউক 200 জানে এইটো মানে মোৰ আগত কোনটো কালাৰ আছিল তো আগত আছিল মোৰ চিলভাৰ কালাৰ আছিল তো পেনেলটো যিহেতু চিলভাৰ কালাৰ থাকে মই এইটো ব্লেক কালাৰৰ ৰেপিং মাৰিলোঁ নতুনকৈ তো ব্লেক কালাৰৰ ৰেপিঙৰ ওপৰত তো অলপ গ্ৰাফিক্স বহাই দিলোঁ চোৱা তোমালোকে হোৱাইট কালাৰৰ গ্ৰাফিক্স আৰু য়েল্লো কালাৰৰ এটা আৰু চিলভাৰৰ ওপৰত লিখি দিছোঁ তো আৰু এইফালে ইউটিউবৰ নাম লিখি ল'লোঁ গাইছ তোমালোকে আগৰ ব্লগত চাৱা নাছিলা চাগে তো সেইটো নতুনকৈ লিখিছোঁ গাইছ তো তোমালোকে চাৱা এবাৰ কেনেকুৱা লাগিছে ডেক্সটাৰ 250 পেনেলত এইখিনি গ্ৰাফিক্স মাৰিছোঁ আৰু এক্সট্ৰা কিটত এইখিনি মানে এইখিনি 250 আৰু ইফালে চিলভাৰৰ এটা গ্ৰাফিক্স আৰু তলত 250 মানে 250 ডিউক বুলি লিখিছোঁ ওপৰত 250 তলত ডিউক তো আৰু ইয়াতে KTM বুলি লিখিছোঁ ইয়াতে ব্লেকৰ অলপ গ্ৰাফিক্স আছে তো চেক কৰা তো আৰু গাইছ মই চেচিছটো য়েল্লো কালাৰ কৰিলোঁ তো চোৱা তোমালোকে একবাৰ আৰু গাইছ মই বেক পেনেলটো তো টেইলৰ পেনেলটো মানে মই ব্লেক কৰিলোঁ ৰেপিং মাৰি তো এইফালে স্ক্ৰেচ বহিছে অলপমান সেইদিনা পৰাতে কেইদিনমান আগতে তো চোৱা তোমালোকে একবাৰ গাইছ আৰু মই কেইদিনমান আগতে আইফোন কিনোতে ষ্টিকাৰখন পাইছিলোঁ তো আৰু এইখন মোৰ মানে জোতা এটা কিনিছিলোঁ মই অনলাইনৰ পৰাতে তাৰে পৰা পাইছোঁ ষ্টিকাৰটো তো তো এইটো কালাৰ আৰু এইটো কালাৰৰ মেচিং হৈ গৈছে কাৰণে মই ইয়াতে মাৰি দিছোঁ ষ্টিকাৰটো চাই লওঁ মানে টেংকিটো অলপ খালী খালী হৈছিল সেইকাৰণে মাৰি দিলোঁ ষ্টিকাৰটো তো চাওঁ একবাৰ তো আৰু গাইছ মানে ৰিংটো মানে পূৰা অৱস্থা বেয়া হৈ আছে কালাৰ মানে বহুত ধূলা বালি লাগি আছে বৰষুণ দিছিল যিহেতু সেইকাৰণে মানে ৱাছো কৰা হোৱা নাই বাইকখন তো একবাৰ তোমালোকক ৱাছ কৰি বাইকৰ লুকটো একবাৰ দেখাই দিম কেইদিনমান পিছত তো মটৰ ব্লগিঙত সোনকালে আহি আছোঁ তো মানে SD কাৰ্ডখন অৰ্ডাৰ কৰিলোঁ মই বৰ্তমান আহি পোৱা নাই তো আহিব কেইদিনমান পিছত তো তেতিয়ালৈকে মই মোবাইলেদি ভ্লগ বনাই থাকিম তো চাই থাকিবা তোমালোকে তো ছাপোৰ্ট কৰিবা অলপমান তো আৰু গাইছ মই টেংকিত আৰু এটা কাম কৰিলোঁ ইফালে ফ'ৰ্চ কাৰ্বন লগাই দিলোঁ এইখিনি জেগাত তো কেনেকুৱা লাগিছে এইখিনি জেগাত কমেণ্ট কৰি জনাবা তো আৰু গাইছ ইফালে ইঞ্জিনতো মই ফ'ৰ্চ কাৰ্বন মাৰি দিলোঁ চোৱা তোমালোকে কেনেকুৱা লাগিছে এতিয়া তো এইখিনিত মাৰা নাই বাৰু এইখিনিত মাৰি দিছোঁ মানে এইখিনি মাৰাৰ পিছত এইখিনি কাটি দিছে গ্ৰাফিক্স দোকানত তো কেনেকুৱা লাগিছে ইঞ্জিনটো এতিয়া আৰু টেংকিটো কমেণ্ট কৰি জনাবা তোমালোকে তো আৰু গাইছ এতিয়া আহিব আমি ফুল চিষ্টেম এক্সজষ্ট তো তোমালোকে চাই গম পাইছা চাগে তো এখন KTMৰে এক্সজষ্ট হয়
তো চবেই জানে এইটো KTM এক্সজষ্ট হয় 390 তো যিহেতু মোৰ আগৰ ব্লগত যোনে যোনে চাইছে তাই গম পাব মানে তেওঁলোকে গম পাব মোৰ মানে তলত লগোৱা আছিল 250 নিচিনা যেনেকৈ থাকে মানে 250 390 তেনেকুৱাকৈ লগোৱা আছিল তো তাৰে পৰা মই ইয়াতে লগাই দিলোঁ ফুল চিষ্টেম তো গাইজ মই বেণ্ড পাইপখন গুৱাহাটীৰ পৰা আনিছিলোঁ বেণ্ড পাইপখন মোৰ 1500 লৈছিল তো আনি তাৰপিছত মানে আমাৰ ইফালে ৱেল্ডিং দোকানত যাই ইফালে অলপ কাটি ৱেল্ডিং কৰিলোঁ মানে এইখিনিত ৱেল্ডিং নকৰিলে মানে নোসোমাই গাইজ ভিতৰত তো আৰু গাইজ এক্সজষ্টটো মই কাটিলোঁ ইফালে কাটি ৱেল্ডিং কৰি লগাই দিলোঁ ইয়াতে চাওঁ তোমালোকে একবাৰ এইখিনি জেগাত তো ইফালে বহুত লেতেৰা হৈছে যিহেতু তো ইগনোৰ কৰা এইবিলাক তো এইটো চোৱা তোমালোকে একবাৰ তো এনেকুৱাকৈ লগালোঁ মই কাটি কুটি কিবা কিবি মানে তাৰপিছত ইফালে এতিয়া ক্লেমেদি লগাই দিছোঁ তলত তাৰপৰা দেখুৱাই আছোঁ ইফালে ক্লেমেদি লগাই দিছোঁ ইফালে চোৱা তোমালোকে তো আৰু গাইছ মই টায়াৰখন চেক কৰা একবাৰ কেনেকুৱা লাগিছে নতুন টায়াৰ লগালোঁ তো কেইদিনমান আগতে কমেণ্ট কৰি জনাই দিবা কেনেকুৱা লাগিছে তো পিছফালৰ পৰা একবাৰ লুকটো চেক কৰা তোমালোকে তো গাইছ মই ৰিংকেইটা মানে নতুনকৈ ব্লেক কৰিছিলোঁ তো খোলা পালে কাৰণে বৰ্তমান গম পোৱা নাই তো মই ক'লোঁ একদিন তোমালোকক ৱাছ কৰি মই তোমালোকক দেখুৱাই দিম একদিন তো চাই থাকিবা তো গাইছ মই এতিয়া তোমালোকক তো কিমান খৰচ গ'ল কোনটোত কিমান খৰচ গ'ল মই চব কৈ আছোঁ তোমালোকক এতিয়া তো গাইছ মোৰ পিছফালে এইখিনি ব্লেক কৰিছিলোঁ পেনেলটো আৰু এইটো কালাৰ কৰিছিলোঁ মই চেচিছটো তো আৰু ইফালে যিমানখিনি গ্ৰাফিক্স দেখিছা তোমালোকে এইটো ব্লেক কৰিছোঁ তো আৰু এইটো য়েল্লো কালাৰ কৰিছোঁ আৰু ইফালে গ্ৰাফিক্স তো আগৰ মাৰ্টগাৰ্ডখন গ্ৰাফিক্স মানে ৰেপিং মাৰিছোঁ ব্লেক কালাৰৰ আৰু এতিয়া স্মক পেপাৰ তো সেম সেইটো চাইডেও কৰিছোঁ আৰু ইফালে ইউটিউবৰ নামটো লিখি দিছোঁ তো মোৰ এইখিনি মডিফিকেশ্যনত মোৰ 1400 গৈছিল তো তোমালোকে জানাই মই দাৰকুচি কৰোঁ দাৰকুচি এখন MB আৰ্ট বুলি নামৰ দোকান এটা আছে তোমালোকে তাতে আহিব পাৰা তো মোৰ নাম কৈ দিবা তো তেওঁ কম কৰি দিব অলপমান তো যাবা তোমালোকে তাতে অলপ কমতে হৈ যায় মোৰ নাম কৰি দিলে আৰু কমত দিব তোমালোকক তো আৰু ইফালে এতিয়া আহোঁ মই এক্সজষ্টৰ ওপৰত তো এক্সজষ্টটো গাইছ মই তোমালোকে যদি আগৰ ভিডিঅ' চাইছিলা তেনেহ'লে গম পাইছা আৰু একবাৰ কৈ দিছোঁ নতুন ভিউজ মানে নতুন যাই চাই আছে তেওঁলোকৰ কাৰণে মই কৈ দিছোঁ তো এক্সজষ্টখন মই কিনিছিলোঁ 2000 দি আৰু বেণ্ড পাইপটো কিনিছিলোঁ মই 1500 দি তো বেণ্ড পাইপটো কিনিছিলোঁ 1500 দি আৰু এক্সজষ্টটো মানে 2000 লৈছিল মোৰ আৰু মোৰ ইফালে ক্লেম বনোৱাত আৰু ইফালে ৱেল্ডিং মাৰাতে ইফালে কাটাকাটি কৰাতে গাইছ মোৰ 200 এটা গৈছিল খৰচ তো 2000 1500 তো 3500 আৰু 200 এটা 3700 গৈছিল মোৰ চব মিলি তো 3700ত মোৰ চব হৈ গৈছিল ইফালে তো 3700 আৰু ইফালে 1400 তোমালোকে প্লাছ কৰা তো কিমান হয় তাৰপিছত মোক কমেণ্ট কৰি জনোৱা কিমান হৈছে টোটেল তো কমত হৈছে না বেছি হৈছে তো তোমালোকে কমেণ্ট কৰি জনাবা একবাৰ তো গ্ৰাফিক্সটোতো কমতে হৈছে মোৰ মতে যেতিয়া তোমালোকৰ মতে দি কোৱা একবাৰ গ্ৰাফিক্সখিনি মানে আগৰ মাৰ্টগাৰ্ড এক্সট্ৰা কিট ইয়াৰে পেনেল টেংক পেনেল আৰু পিছফালৰ চেচিছ আৰু তেল পেনেলটো তো এইখিনি মোৰ 1400 গৈছিল আৰু আগফালে স্মক পেপাৰ আৰু হেণ্ডেলটো অলপ কালাৰ কৰিছিলোঁ এতিয়া আহোঁ হেলমেটৰ ওপৰত তো হেলমেটটো মই ব্লেক কালাৰ কৰিলোঁ ইফালে তো স্প্ৰে পেন মই দুটা আনিছিলোঁ কিনি দোকানৰ পৰা তো ঘৰতে মাৰি দিছোঁ আৰু গ্লাছখন মই 700 দি কিনিছিলোঁ মই তো হেলমেটটো চোৱা একবাৰ চেক কৰা তোমালোকে তো গাইছ চেক কৰা একবাৰ লাষ্ট এবাৰ 360 ভিউ তো পিছফালৰ পৰা চোৱা একবাৰ তোমালোকে কেনেকুৱা আহিছে লুকটো তো সাউণ্ডটো শুনাই আছোঁ ৰ'বা তোমালোকক তো গাইছ তোমালোকে একবাৰ সাউণ্ডটো চেক কৰিবা এতিয়া হা
চাউণ্ডটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়া একবাৰ। তোমালোকে ৰিভিউটো চাই কেনেকুৱা পালা তো কমেণ্ট কৰি জনাই দিবা একবাৰ। তো ইফালে ছানছেটো ওলাক, তো এতিয়া আন্ধাৰে হ'ব লাহে লাহে। তো যদি ভাল লাগিছে ভিডিঅ'টো তো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰি দিবা আৰু সোনকালে 1K ছাবস্ক্ৰাইবাৰ বনাই দিয়া। তো লাষ্ট ভিডিঅ'ত তোমালোকে ভালেখিনি ছাপোৰ্ট কৰিছা, তো এনেকুৱাকৈ ছাপোৰ্ট কৰি থাকিবা তোমালোকে, তো ভাল লাগিব। তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তো বাই বাই গাইছ।